ডিউটি কৰি আহি লৰালৰিকৈ পূজা চাবলৈ ওচৰতে আহিছোঁ। প্ৰথমতে জুবিন দাক সেৱা কৰি আমি মণ্ডপত সোমাইছোঁ। পৰি আৰু মই এয়া মণ্ডপটো ইমান ধুনীয়াকৈ সজাইছে চাওকচোন। আৰু ইফালে ওপৰত নেতাজীৰ ৰূপ ধাৰণ কৰিছে আৰু মানুহে ফটো তুলি আছে চাওকচোন। আৰু দ্বিতীয়তে আমি কেদাৰনাথ আহিছোঁ চাওকচোন। কেদাৰনাথৰ ফিলিং আহি গৈছে। ইমান ধুনীয়া মণ্ডপ বনাইছে চাওকচোন। ভিডিঅ' নবনোৱাকৈ থাকিব নোৱাৰিলোঁ। যিহে নেকি আমি কেদাৰনাথ আহিছোঁ। দেৱী মাক ইমান ধুনীয়াকৈ সজাইছে। আৰু এয়া ৩ নম্বৰটোত আহিছোঁ আমি এতিয়া। গোটেই মণ্ডপটো অকল ৰঙা কাপোৰেৰে সজাইছে, মানে অকল ৰঙা ৰং কৰি দিছে। ভিতৰত অহা ফিলিংটোৱে একদম বেলেগ। সঁচাকৈ ভিতৰত আহি এনেকুৱা এটা ভাল লাগিছে নহয়, মানে অকল ৰঙা ৰঙৰ ভিতৰত থকা নিচিনা লাগিছে। আৰু মণ্ডপৰ বাহিৰত প্ৰসাদ দিছে, আমি এয়াও খাই লৈছোঁ। আৰু এয়া ৪ নম্বৰটো, য'ত নেকি মোৰ থানাৰ ওচৰৰ মণ্ডপটো। আৰু আমি এয়া জুবিন দাক সেৱা কৰি ভিতৰত সোমাই গৈছোঁ। ইমান ধুনীয়া ডেক'ৰেশ্যন, সঁচাকৈ বহুত ধুনীয়াকৈ সজাইছে চাওকচোন। এয়া ইমান ধুনীয়া তাঁত বৈ আছে, মানে অসমীয়া পৰম্পৰাগত চব দেখাইছে ইয়াত। ৰ'ব মই ভিতৰত গৈ আপোনালোকক দেখাই আছোঁ। ইমান ধুনীয়াকৈ গামোচায়েদি মানে চব বস্তুৰে সজাইছে ভিতৰত, চাব দেই। মানুহৰ ভিৰো বহুত কিন্তু। পূজা চাব আহি পেট পূজা নকৰিলে ক'ত হ'ব হয়নে? ঠিকছে খাই লওঁ। আজিলৈ আহিছোঁ। বাই বাই সকলোকে।